Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম ইউনিট 8 টো যত আমি পঢ়িব লাগিব পলিএমব্ৰিয়নি আৰু এপমিক্সিছৰ বিষয়ে। কিন্তু আজি ক্লাছত আমি এটা খালি বেসিক ওভাৰভিউ লম এই ইউনিটটোৰ। আমি ডিটেইলছত যাম নেক্সট ক্লাছৰ পৰা, ওকে? সো ইউনিট 8 ত আমাক কি পঢ়িব দিছে? আমাৰ পলিএমব্ৰিয়নি পঢ়িব দিছে আৰু এপমিক্সিছ পঢ়িব দিছে। ইয়াৰ পলিএমব্ৰিয়নি আৰু এপমিক্সিছ কি পঢ়িম? প্ৰথমতে আমি ইন্ট্ৰোডাকশন চাব লাগিব, তাৰপিছত আমি প্ৰত্যেকটোৰে ক্লাসিফিকেশন শিকিব লাগিব যে কেনেকুৱা ধৰণৰ টাইপস আছে, ক্লাসিফিকেশন কেনেকৈ কৰিব পাৰি, প্লাস আমি ইয়াৰ কজেস আৰু এপ্লিকেশন শিকিম। ওকে, যিকোনো বস্তু স্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে তাৰ কি বুজিব লাগিব, শব্দটোৰ অৰ্থ কিছুমান বুজিব লাগিব যে একচুয়ালি পলিএমব্ৰিয় মানেনো কি? হোৱাট ডু ইউ মিন বাই পলিএমব্ৰিয়নি? পলিএমব্ৰিয়নি বুলি যদি কওঁ, ইয়াত শব্দটোতে অৰ্থটো লুকাই আছে। চোৱা, পলি মানে কি? পলি মানে হল more than one, হয়নে? আৰু এমব্ৰিয় মানে এমব্ৰিয়নি মানে কি? মানে এমব্ৰিয় কথা কৈ আছে, হয়নে? সো কথা হল পলিএমব্ৰিয়নি মানে এতিয়া যদি মই বুজাও, এটা সিড বা ওভিউলৰ ভিতৰত মই যদি কওঁ এটা সিড, আমি নরমালি এটা সিডৰ যদি কথা কওঁ, এটো এটা সিড, হয়নে? সিড দে, এটা সিড, আৰু সিডটো ক'ৰ পৰা ডেভেলপ হ'ল? অফ কোর্স ওভিউলৰ পৰা ডেভেলপ হৈছে। সো এটা সিড বা ওভিউলৰ ভিতৰত আমি নরমালি কেটা এমব্রিয় দেখা পাওঁ বাৰু? আমি মনোকটৰ কথা পঢ়িলো, ডাইকটৰ কথা পঢ়িলো, আমি আগৰ ক্লাছত যেতিয়া দেখি আছিলো যে আমি দেখো যে সাধাৰণতে ইন নর্মাল সিচুয়েশন what happens is, নর্মাল সিচুয়েশনত কি হয়? ये है आम जिंदगी। নর্মাল সিচুয়েশন কি হয়? এটা সিডৰ ভিতৰত আমি সাধাৰণতে কেটা এমব্রিয় পাওঁ? অনলি ওয়ান এমব্রিয় ধুনীয়াকৈ ডেভেলপ হয় আৰু গোটে প্লান্ট এডাল বনে। এতিয়া আহি গল মেন্টস জিন্দেগী, অলপ সিচুয়েশন বিলাক হটকে। সো ইউনিট 8 ৰ যোনটো কনসেপ্ট বা টপিক আমি পঢ়িম, ইউনিট 8 ত মানে আমি অলপ হটকে টপিক বিলাকে পঢ়িম। দে আৰ নট নর্মাল কন্ডিশনস, দে আৰ স্লাইটলি এবনর্মাল বুলি ক'ব নোৱাৰা, এইবিলাকো প্লান্টৰ এটা জিআই থাকা ষ্টাইলে হয়, বাট অলপ হটকে বস্তুবিলাক পঢ়িম, হয়নে? প্লান্ট এমব্ৰিয়লজিত অলপ হটকে বস্তুবিলাক ইউনিট 8 ত পঢ়িব দিছে তোমালোকক, ওকে? নাও হটকে জিন্দগীত কি হ'ব? ये है নর্মাল জিন্দগী। এতিয়া মেন্টস জিন্দগীলৈ আহা। মেন্টস জিন্দগীত কি পাবা? যে এটা সিড বা ওভিউলৰ ভিতৰত আমি ইন সার্টেন প্লান্টস আমি কি পাওঁ? মোর দেন ওয়ান এমব্রিয় দেখা পাব পাৰো, মোর দেন ওয়ান এমব্রিয় দেখাব পাৰো, আৰু এই কন্ডিশনটোকে আমি কম পলিএমব্ৰিয়নি। দিস ইজ দ্য ফার্স্ট টপিক যোনটো পঢ়িব দিছে পলিএমব্ৰিয়নি কথা। আহি যোৱা এপমিক্সিছলৈ। এপমিক্সিছটো কেনেকৈ হটকে হ'ল ছাৰ? এপমিক্সিছ শব্দটোৰ অৰ্থ প্ৰথমতে চাই লওঁ। এপো মানে কি? এপো মানে হল উইদাউট, এইটো এটা গ্ৰীক ওয়ার্ড। এপো মানে হল উইদাউট, আৰু মিক্সিছ আহিছে মিক্সিঙৰ পৰা। এটা কিহৰ মিক্সিং ছাৰ? উইদাউট মিক্সিং। আমি নর্মাল কি জানো? নর্মাল কি জানো যে এটা সিড বনিবলৈ, এটা এমব্রিয় বনিবলৈ তাৰ বেসিক ফাউন্ডেশনটো কি? এটা বেসিক রুলটো কি? যে আমাৰ মেল গেমেট আৰু ফিমেল গেমেটৰ কি হ'ব? আৰু ফিমেল গেমেটৰ ফিউজ হ'ব লাগিব, হয়নে? মেল গেমেট এণ্ড ফিমেল গেমেট হেজ টু ফিউজ, আৰু তাৰ পৰা আমাৰ কি বনিব? জাইগট এটা বনিব, হয়নে? আৰু জাইগটটো ফাইনালি কি বনাব? এমব্ৰিয় বনাব। এটোতো সিচুয়েশন হয়। দিস ইজ আম জিন্দগী, হয়নে? যোনটো নেকি নর্মাল জিন্দগী। বাট এতিয়া এপমিক্সিছত কি হয়? এপমিক্সিছত এইটো দৰকাৰে নাই। মেল গেমেট আৰু ফিমেল গেমেটৰ ফিউজনৰ একো দৰকাৰ নাই। সো দিস ইজ নট ফলোড। উইদাউট ফার্টিলাইজেশন আমি যদি এমব্রিয় ডেভেলপমেন্ট কৰো, উইদাউট মিক্সিং, সো উইদাউট মিক্সিং অফ মেল আৰু ফিমেল গেমেট, যদি আমাৰ ভিতৰত যোনবিলাক সেল আছে, হয়নে? ওভিউলৰ ভিতৰত যোনবিলাক সেলস আছে, এমব্ৰায়োসেকটো আছে, সেই এমব্ৰায়োসেকটোৱে উইদাউট ফার্টিলাইজেশন যদি এমব্রিয় বনাই দিব পাৰে, হয়নে? সিডৰ ভিতৰত এমব্রিয় উইদাউট ফার্টিলাইজেশন ডেভেলপ হৈছে, উইদাউট ফার্টিলাইজেশন যদি ডেভেলপ হৈ যায়, সেইটো কওঁ আমি এপমিক্সিছ। সো ইট ইজ এ টাইপ অফ ভেজিটেটিভ
ৰিপ্ৰডাকশ্যন বুলি ক'ব পাৰোঁনে ভেজিটেটিভ ৰিপ্ৰডাকশ্যন নহয় এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুলি ক'ব লাগিব ভেজিটেটিভ মানেতো আমাৰ ভেজিটেটিভ পাৰ্টছৰ পৰা যেতিয়া বস্তুবিলাক ৰিপ্ৰডিউচ কৰিব পাৰি চ' এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বনে এপ'মেক্সিছ ইজ এ টাইপ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন পলি এম্ব্ৰিয়নিত কিন্তু সেক্সুৱেল বস্তু ইনভলভ হৈ আছে সেক্সুৱেল ৰিপ্ৰডাকশ্যন তাত ফিউজন ফাৰ্টিলাইজেশ্যন ইনভলভ হৈ আছে তো পলি এম্ব্ৰিয়নি মানে কি একদম চিম্পল কথাত পলি এম্ব্ৰিয়নি হ'ল যেতিয়া এটা সিড বা অভিলৰ ভিতৰত বহুতো এম্ব্ৰিঅ থাকিব পলি এম্ব্ৰিয়নি এপ'মেক্সিছ মানে কি যেতিয়া ফাৰ্টিলাইজেশ্যন নহয়ও এম্ব্ৰিঅ ডেভেলপমেণ্ট হয় নৰ্মেল কণ্ডিশ্যনত কি হয় এম্ব্ৰিঅটো বনিবলৈ মেল ফিমেল গেমেটৰ ফিউজ হ'ব লাগিব জাইগট বনিব লাগিব এম্ব্ৰিঅ বনিব লাগিব বহুত ডাঙৰ ধেপেলা চিটুৱেশ্যন বহুত লম্বা চিটুৱেশ্যন বাট এপ'মেক্সিছ এটা এনেকুৱা এটা কণ্ডিশ্যন এনেকুৱা এটা পিকুলিয়াৰ ফেনামেনা য'ত নেকি উইদাউট ফাৰ্টিলাইজেশ্যন আমি এম্ব্ৰিঅ'টো ডেভেলপমেণ্ট কৰিব পাৰোঁ চ' আই থিংক তোমালোকৰ বেচিক কনচেপ্টটো দিমাগত ক্লিয়াৰ হৈ গ'ল চ' একদম এক্সামত আহা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ডিছকাছ কৰি লওঁ সেইটো হ'ল ডিফাৰেঞ্চ বিটুইন এপ'মেক্সিছ এণ্ড পলি এম্ব্ৰিঅ' এইটো এক্সামত সুধিয়ে দিয়ে হয়নে তোমালোকে বেলেগ নাজানিলেও এইটোৱে যদি মনত ৰাখা ইটছ ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা বহুত বস্তু ক্লিয়াৰ থাকিব নেক্সট কনসেপ্ট কিটালে সো প্ৰথমতে হল এপ'মেক্সিছ আৰু পলি এম্ব্ৰিয়নি আমি যদি ফাৰ্স্ট পইণ্টটো চাওঁ যে ফৰ্মেশন অফ সিডস উইদাউট ফাৰ্টিলাইজেশ্যন এপ'মেক্সিছ ফৰ্মেশন অফ মাল্টিপল এম্ব্ৰিয়ছ ইন এ সিঙ্গল সিড মাল্টিপল এম্ব্ৰিয়ছ কেতিয়া ফাৰ্টিলাইজেশ্যন হ'বই লাগিব তেতিয়াহে মাল্টিপল এম্ব্ৰিয়ছ বনা চান্স আছে ওকে নেক্সট পইণ্ট অকাৰ্ছ থ্ৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যন অকাৰ্ছ থ্ৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যন গম পালে কেন অকাৰ থ্ৰু সেক্সুৱেল অৰ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কেতিয়াবা কেতিয়াবা এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হৈও পলি এম্ব্ৰিয়নি সৃষ্টি হ'ব পাৰে ওকে only one embryo is formed per seed yet more than one embryo is formed per seed gom palo maintain genetic uniformity of clones of course jodi eta ovulor pra direct yar pra jodi bostu bilak develop hoy ase etu cellor bhitor without fertilization kobo pa eku mix hua nai yat jodi develop hoy ase to yar cellor pra to develop hoy ase to etut tumar clones থাকিব যোনবিলাক প্লান্টস বনিব হেতু হে প্লান্টডালৰ জেনেটিক যোনটো জেনেটিক মেকআপ আছে হে জেনেটিক মেকআপটো মেইনটেইন কৰি ৰাখিব মে ৰিজাল্ট ইন জেনেটিক্যালি আইডেন্টিক্যাল অৰ ডিফাৰেন্ট এম্ব্ৰিয়ছ ইয়াৰ ক্ষেত্ৰত আইডেন্টিক্যাল হ'ব পাৰে নন আইডেন্টিক্যাল হ'ব পাৰে কাৰণ যেতিয়া সেক্সুৱেল কন্ডিশন মেইনটেইন হ'ব যেতিয়া ফাৰ্টিলাইজেশ্যন ইনভলভ হৈ থাকিব তেতিয়া হেতুৱে জেনেটিক ইউনিফৰ্মিটি মেইনটেইন নকৰিব পাৰে কমন ইন প্লান্টস লাইক গ্ৰাছেছ এণ্ড সাইট্ৰাছ অবজাৰ্ভ ইন স্পেচিছ লাইক ম্যাঙ্গো এণ্ড অৰেঞ্জ তো এইখিনিয়ে হ'ল আজি ক্লাছত একদম বেসিক আমি ওভাৰভিউ এটা ললো দুটা টপিকৰ এপ'মেক্সিছ এণ্ড পলি এম্ব্ৰিয়নি নেক্সট ক্লাছত আমি পলি এম্ব্ৰিয়নিটো ডিটেইলছত ডিসকাস কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে অফ কোৰ্স ইউ লাইক দ্য ভিডিও সাবস্ক্ৰাইব টু দ্য চেনেল আৰু লগৰ সমনীয়াবিলাকৰ লগতো শ্বেয়াৰ কৰিবা যদি নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবছাইট homia.bio.com ডেসক্ৰিপশ্যনত লিংক থাকিব গৈ পেলাই চেক কৰিব পাৰা মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই